বিজনীত ১২ ঘণ্টীয়া বন্ধ। জীবনানন্দ বসুমতাৰীক ন্যায় দিয়াৰ দাবীত স্বতঃস্ফূৰ্ত সমৰ্থন। চিৰাং জিলাৰ বিজনীত আজি পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘণ্টীয়া বন্ধ শান্তিপূৰ্ণভাৱে পালন কৰা হৈছে। যোৱা ২৯ জুলাই নিশা সংগঠিত জীবনানন্দ বসুমতাৰী ওৰফে ৰাজুৰ নৃশংস হত্যাকাণ্ডৰ ন্যায়সংগত বিচাৰ আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত বিভিন্ন দল সংগঠনে এই বন্ধৰ আহ্বান জনাইছিল। উল্লেখ্য যে এই হত্যাকাণ্ডৰ সৈতে জড়িত অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। বন্ধৰ প্ৰতি বিজনীবাসীয়ে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। বিজনীৰ প্ৰায় সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, মাছ মাংসৰ বজাৰ, বাছ আস্থান তথা যান বাহন চলাচল বহুলাংশী বন্ধ দেখা গৈছে। বন্ধৰ সময়ছোৱাত বিভিন্ন দল সংগঠনে ৰাইজক শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰিবলৈ আহ্বান জনায়। সামগ্ৰিকভাৱে অঞ্চলটোত বন্ধ শান্তিপূৰ্ণভাৱে পালন হোৱা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আমি যোৱা ২৯ তাৰিখত যিটো নৃশংসভাৱে স্বৰ্গীয় জীৱানন্দ বসুমতাৰী ওৰফে ৰাজুৰ মৃত্যু হৈছিল। তিনি পাখণ্ডই তেওঁক মৃত্যুদণ্ড মাৰি হত্যা কৰিছিল। গতিকে এই সংক্ৰান্তত আজি আমি শান্তিপূৰ্ণভাৱে বিজনী অঞ্চল, বিজনী মহকুমা বন্ধ আহ্বান জনাইছোঁ। বিজনী জিলা ক্ৰীড়া সন্থা আৰু বিজনীৰ যিকেইটা ছাত্ৰ সংগঠন আছে সকলো মিলি আমি এই বন্ধৰ আহ্বান কৰিছোঁ আৰু এই বন্ধ যাতে সুচাৰুৰূপে পৰিচালনা হয় আৰু এই বন্ধক বিজনীবাসী ৰাইজে সম্পূৰ্ণ আমাক সঁহাৰি জনাইছে আৰু তেওঁলোকে ৰাজু বসুমতাৰীৰ যিটো শান্তিপূৰ্ণ বন্ধ তেওঁলোকে শৃংখলাবদ্ধভাৱে পালন কৰি গৈ আছে। আমি তেওঁলোকক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সকলো দোকানী সন্থা, বিজনী বজাৰ সন্থা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে ক'ম। Under the leadership of Bijni District Sports Association, our brother organization, ASU, AMSU, EBSU, ABMSU and Bengali Federation, 12 ঘণ্টা আমি বিজনী সাব ডিভিজন বন কল কৰিছোঁ। এই বন কল কৰাত আমি খবৰ পাইছোঁ আৰু আমি বিজনীত দেখিছোঁ আমাৰ যোৱা ২৯ তাৰিখৰ ৰাজু বসুমতাৰীক যেনেকৈ নৃশংসভাৱে হত্যা কৰিলে আমাৰ ৩জন হত্যাকাৰীয়ে, তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ নামত আমি ফাঁচি দিব লাগে এইটো ডিমাণ্ড কৰি আজি বন্ধটো কৰিছোঁ। আৰু আমাৰ বিজনী অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এইটোৱেই বিচাৰিছে আৰু ইয়াৰ এক্সাম্পল আজি বিজনী টাউনৰ যিটো আমি দেখা পালোঁ, সকলোৱে আমাক সঁহাৰি জনাইছে। চ' আমি তেওঁলোকক থেংকছ যাচিছোঁ আৰু আমাৰ সমগ্ৰ বিজনী অঞ্চলত বন্ধ হৈছে বুলি আমি গম পাইছোঁ। আৰু আমি চৰকাৰক এইটোৱে আপিল কৰিম, যিহেতু বিজনী ৰাইজে এইটোৱেই বিচাৰিছে যি হত্যাকাৰী ইটো হত্যা কৰিয়ে এইটো জাতি জনগোষ্ঠীৰ কোনো কথা নাই। ইয়াৰ আমি এইকাৰণে কৈছোঁ জাষ্টিছ এইটো পাব লাগে আৰু আজি এইটো যদি আমি কৰি দেখুৱাব পাৰে সমগ্ৰ বিজনী অঞ্চলৰ নহয়, সমগ্ৰ বড়োলেণ্ড অঞ্চলৰ অসমৰে এইটো এটা এক্সাম্পল হ'ব। এজন মানুহ নিৰ্দোষী ব্যক্তিক মাৰিলে ইয়াৰ শাস্তি যে মৃত্যু হয়, এইটো যাতে আমাৰ অসমৰ বা বিজনী বড়োলেণ্ডত এক্সাম্পল হৈ যায়, এইটোৱে আমি বিচাৰিছোঁ। কঠোৰৰ পৰা কঠোৰ এইটোৱে লাষ্ট তেওঁলোকক ফাঁচি দিব লাগে। থেংক ইউ। আমি 12 ঘণ্টীয়া কল কৰিছোঁ, 5টাৰ পৰা ইভিনিং 5টালৈকে। থেংক ইউ। হয়, স্বতঃস্ফূৰ্তভাৱে বিজনীবাসী ৰাইজে বন্ধ ৰাখিছে। ৰাজু বসুমতাৰীৰ যি হত্যাকাৰী, এই হত্যাকাৰীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবীত আজি এই বন্ধ। লগতে ৰাজু বসুমতাৰীৰ চৰকাৰে ৰাজু বসুমতাৰীৰ ঘৰৰ ফেমিলিক 1 কোটি টকা আৰ্থিক অনুদান, লগতে ৰাজু বসুমতাৰীৰ ঘৰৰ ফেমিলিক এটা চৰকাৰী চাকৰিৰ দাবীতো এই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লোৱা হৈছে। আৰু বিজনীবাসীৰ ৰাইজ হিচাপে সকলোৱে ঐক্যবদ্ধভাৱে আজি স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখিছে। তাৰ কাৰণে বিজনীবাসীৰ ৰাইজ হিচাপে সকলো দল সংগঠনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক, বিজনী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত জীৱানন্দ বসুমতাৰীৰ হত্যাকাৰীৰ বিৰুদ্ধে আমি 12 ঘণ্টীয়া বিজনী মহকুমা বন্ধৰ দাবী কৰিছিলোঁ বা শোক দিৱস হিচাপে আমি দোকান পোহৰ, যান বাহনক আমি চলাচল বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ। আৰু বিজনীবাসীয়ে সেই উদাহৰণস্বৰূপে বিজনীবাসীয়ে আজি দোকান পোহৰ, যান বাহন চলাচল বন্ধ ৰাখিছে। সেইকাৰণে আমি বিজনীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে জীৱানন্দ বসুমতাৰী ওৰফে ৰাজুদাৰ হত্যাকাৰীক আমি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ।